ৰামচন্দ্ৰ দশৰথৰ গৃহত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰি অংশে আবিৰ্ভাৱ হ'ল। ৰামৰ মহিমা যাক বেদেও কৈ সীমা কৰিবগৈ নোৱাৰে, যাক ঋষি মুনিসকলেও চিন্তা কৰি কৰি সীমা কৰিবগৈ নোৱাৰে। ৰামৰ ইমান মহামহিমা। এবাৰ সতীয়ে মহাদেৱ শংকৰক প্ৰশ্ন এভাগ সুধিলে, হে স্বামী, তোমাকতো স্বৰ্গ মৰ্ত্য পাতাল সমস্ত লোকালোকে তোমাকেই সেৱা কৰি থাকে আৰু তোমাকেই সকলোৱে ঈশ্বৰ বুলি জ্ঞান কৰে। ময়ো তোমাকেই ঈশ্বৰ বুলিয়ে ভাবো হে স্বামী, কিন্তু এই কৈলাসৰ নিৰ্জন স্থানত আপুনি কাক ধ্যান কৰি থাকে মনে মনে? নিশ্চয় কিবা এটা বেলেগ কিবা এটা ৰহস্য আছে নেকি? মহাদেৱ শংকৰে ক'লে, সতী, মইতো জগতৰ ঈশ্বৰ নহয়। কোন? জগতৰ ঈশ্বৰ মোৰ পিতৃ শ্ৰীৰামচন্দ্ৰ। ক'ত? অযোধ্যাত দশৰথৰ গৃহত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰি অংশে অৱতীৰ্ণ হ'ল। আৰু বৰ্তমান মা জানকীৰ অন্বেষণত লংকেশ্বৰে জানকীক হৰণ কৰি লৈ গ'ল। আৰু জানকীৰ অন্বেষণ কৰি ৰামচন্দ্ৰ মোৰ পিতৃৰ জগতৰ গোসাঁই মানে সীতাক বিচাৰি ৰাম লক্ষ্মণ দণ্ডকাৰণ্যত বিচৰণ কৰি আছে। সতীৰ মনত শংকা এটা হ'ল, কি ৰাম কেনেকে ঈশ্বৰ হ'ব? যদি ৰামচন্দ্ৰ জগতৰ গৰাকী হয়, এগৰাকী অবলা তিৰোতাৰ কাৰণে ইমান বাউলিত হৈ ঘূৰি ফুৰিব লাগেনে? নাই নাই নাই, মই এইটো কেতিয়াও মানি ল'ব নোৱাৰো। মহাদেৱ শংকৰে ক'লে, নহয় সতী, তুমি মোৰ কথা মানা, বিশ্বাস কৰা। নাই নাই নাই, তেওঁ যদি ঈশ্বৰে, তেওঁ মানে এই সৰু কথা এটাৰ কাৰণে ঈশ্বৰৰ ওচৰত এগৰাকী তিৰোতাৰ কাৰণে ইমান বলিয়া হৈ ঘূৰি ফুৰে, মই পৰীক্ষা কৰি চাম। মহাদেৱ শংকৰে বাৰে বাৰে বাৰণ কৰিলে, নাই সতী, মোৰ কথা তুমি মানাচোন। নাই, মই পৰীক্ষা কৰি চাম। যেতিয়া পৰীক্ষা কথাটোকে সতীয়ে বাৰে বাৰে দোহাৰিলে, মহাদেৱ শংকৰে কিন্তু গম পাই গ'ল, সতীৰ কিন্তু অৱস্থা ভাল নহ'ব। ঠিক আছে, তুমি যদি মোৰ কথা বিশ্বাস কৰা নাই, ৰাম লক্ষ্মণ দুয়ো জানকীক বিচাৰি হাবাথুৰি খাইছে, দণ্ডকাৰণ্যত বিচৰণ কৰি আছে, সি পৰীক্ষা লোৱা, যোৱা পৰীক্ষা লোৱাগে। সতী গ'ল আৰু যে অৰণ্যৰ মাজে মাজে ৰাম আৰু লক্ষ্মণ আহি আছে। সতীয়ে দেখিলে কিছু নিলগৰ পৰা ৰাম লক্ষ্মণ আহি আছে, ঠিক আছে, মই সীতাৰ ৰূপটো ধাৰণ কৰোঁ, চাম আজি কিমানৰ গৰাকী। এই বুলি সতীয়ে নিজৰ সতীৰ ৰূপটো বৰ্জন কৰি অবিকল সীতাৰ ৰূপটো ধাৰণ কৰিলে। গৈ আছে আগবাঢ়ি, সীতাকেতো ৰামে বিচাৰি আহিছে, সীতা এতিয়া নিজে ৰামৰ ওচৰলৈ আগবাঢ়ি গৈছে, কোনো বিকাৰ নাই আৰু কোনো চিন্তা নাই, মানে সতীয়ে সীতাৰ ৰূপ ধাৰণ কৰি গৈ আছে। ৰাম লক্ষ্মণ আহি আহি যেতিয়া নেকি জেৰেক্স কপি সীতা ওচৰ পালেহি, লাহেকে মাত লগালে ৰামচন্দ্ৰ গোসাঁয়ে, মা, আপুনি ত্ৰিলোচনক এৰি অকলশৰে আজি ইয়াত, এই বুলি যেতিয়া কৈ দিলে, সম্বোধন ধৰিছে, মা, আপুনি ত্ৰিলোচনক অকলশৰে অৰণ্যৰ মাজত, এই বুলি যেতিয়া কৈ দিলে, মানে একেবাৰে গুৰিতে ধৰি দিলে নহয়। সতীয়ে মানে ৰামৰ চাব নোৱাৰা হ'ল। মই কি সপোন নে দিঠক নে কি হ'ল? ৰাম লক্ষ্মণ লগত ধৰি সীতাও
ইফালে ৰামৰ ফালে সন্মুখে চাব নোৱাৰা হ'ল, লজ্জাবোধ হ'ল। উত্তৰ ফালে চালে ৰাম লক্ষ্মণ সীতা, পূব দিশে চালে ৰাম লক্ষ্মণ সীতা, দক্ষিণ দিশে চাইছে ৰাম লক্ষ্মণ সীতা। মানে নৈৰিত ঈশান অগ্নি বায়ু ঊৰ্ধ অৰ্ধ সৰ্বতো দিশতে কেৱল ৰাম লক্ষ্মণ সীতা, ৰাম লক্ষ্মণ সীতা, ৰাম লক্ষ্মণ সীতা। অকণমান আগলৈকে ৰাম আৰু লক্ষ্মণকে দেখিছিলে, এতিয়া লগত সীতাও। আমাৰ যে কয় যে মূৰ ৰচন্দাই কৰিছে, মূৰ ঘূৰাইছে বুলি, সতী মানে মূৰ গ'ল নহয়। মানে সতীয়ে এনেকুৱা এটা অৱস্থা হ'ল, মানে বহি দিলে আৰু চকু মুদি, চকুকান মুদি সতী বহি দিলে। ভগৱান ৰামচন্দ্ৰই ভাবিলে বৰ ডাঙৰ কথা হ'ব, ইমান এটা মায়া সম্বৰণ কৰা ভাল, নহ'লে মহাদেৱ শংকৰৰ ওচৰত মইহে অপৰাধী হ'ম। সতীয়ে চকু মুদি বহি আছে, ৰাম নাই, লক্ষ্মণ নাই, সীতাও নাই, পূব দিশে নাই, পশ্চিম দিশে নাই, নৈ দিশান অগ্নি বায়ু, কোনো দিশত ৰাম লক্ষ্মণ এতিয়া সীতা অদৃশ্য হৈ গ'ল, নাইকিয়া হ'ল। ৰাম সতীয়ে চেতন পালে, পাই দেখিলে যে ৰাম লক্ষ্মণ সীতা কোনোই নাই। মনত বিলকুল বেজাৰ লাগিল যে মই স্বামীৰ হাত বচন নুসুধি প্ৰভু ৰামচন্দ্ৰক মই পৰীক্ষা কৰিবৰ কাৰণে আহিলোঁ। বৰ লাজে দুখে সতী আৰু কৈলাশৰ ফালে ৰাস্তা ল'লে। মহাদেৱ শংকৰৰ ওচৰ পালেগে। মহাদেৱ শংকৰে সুধিলে, পৰীক্ষা ল'লা? নাই নাই স্বামী, আপোনাৰ কথাকে মান্যতা কৰি মই নীলগৰ পৰাই সেৱা হাতীহে ধৰি আহিলোঁ। মহাদেৱ শংকৰে চিচৰাম, কি যে আইসকলক এটা কলংক দিছে দেই মহাদেৱ শংকৰে, যে নাৰী জাতি কি যে মিছলীয়া। সেইখিনিতে পৰীক্ষাটো লৈ এইডোখৰ দিলেহি কৰি যে নাই নাই স্বামী, মই পৰীক্ষাৰ কি নীলগৰ পৰা আপোনাৰ কথা মানি সেৱা ভাগে জনালোঁ। ইমান মিছা কথা। নম্বৰ 2 নম্বৰ, সতীয়ে পৰীক্ষা ল'লেগে ৰামচন্দ্ৰ গোসাঁই মোৰ পিতৃ আৰু মা জানকী মোৰ মাতা, মোৰ মাতৃ ৰূপ ধাৰণ কৰিলে। মই কেনেকে অৰ্ধাংগিনী হিচাপে গ্ৰহণ কৰোঁ? নাই 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 নাই, নহ'ব আৰু। মই আজিৰ পৰা এনেই মোৰ লগত আছে থাকক আৰু সতী, কিন্তু মই আজিৰ পৰা সতীক মোৰ অৰ্ধাংগিনী হিচাপে মই মানে সম্বন্ধ, মানে মনে মনে ডাইভৰ্চ কৰি দিলে। নেমাতেও নহয়, আগৰ দৰে মাত বোল নকৰা হ'ল মহাদেৱ শংকৰে। মুখলৈও বগা নোচোৱা হ'ল। যেতিয়া মানুহগৰাকীক মানুহজনে আগৰ দৰে মাত বোল নকৰা হ'ল, মুখৰ ফালে নোচোৱা হ'ল, হাঁহি এটা মাৰি কথা এষাৰ নকয়, যেতিয়া একেবাৰে শিথিল হৈ গ'ল পৰিৱেশটো, সতীয়ে কিন্তু গম পাই গ'ল, হৰি হৰি মোৰতো মহাপাপ হ'ল। মই স্বামীয়ে বাৰণ কৰা স্বত্তেও মই জগতৰ এগৰাকী ৰামচন্দ্ৰ ভগৱান গোসাঁইক মই পৰীক্ষা কৰিলোঁ, আৰু যাৰ কাৰণে নেকি মোক স্বামীয়ে আজি পৰিমিত মোৰ সেইদিন ধৰি মোৰ লগত পতি পত্নীৰ যিটো সম্বন্ধ সেইটো নোহোৱা হৈ গ'ল। নাই, মই আৰু জীয়াই থাকিব নাপায়, আৰু মই জীয়াই থাকিব নাপায় আৰু এই বুলি সতীয়ে কিন্তু মনে মনে ভাৱ পোষণ কৰিলে। শুনিলে, পিতাৰ গৃহত যজ্ঞ পাতিছে, এয়াই মোৰ সোণালী সুযোগ। সেই যজ্ঞৰ স্থলীলে নিমন্ত্ৰণ নাছিল মহাদেৱ শংকৰক, জোঁৱায়েকক দক্ষ শহুৰেকে। তৎসত্ত্বেও সতীয়ে যোৱাৰ সিদ্ধান্ত ল'লে এইকাৰণে, কাৰণ তালৈ গ'লে স্বামী নিন্দা হ'বই, আৰু হ'লে মই দেহ ত্যাগ কৰাৰ সুবিধাকণ ল'ব পাৰিম। এইটো হ'ল স্বামী নিন্দা সহন কৰিব নোৱাৰি দক্ষৰ যজ্ঞত সতীয়ে দেহ ত্যাগ কৰিলে। ই দ্বিতীয় কাৰণ। প্ৰথম কাৰণটো হ'ল ৰামচন্দ্ৰ গোসাঁইক পৰীক্ষা কৰিবলৈ যোৱা। গতিকে দক্ষৰ গৃহত যেতিয়া দেহ ত্যাগ হ'ল, সতীয়ে জন্ম ল'লেগে
হেমৱন্ত গিৰিৰাজৰ গৃহত মইনাকৰ উদৰত পাৰ্বতী ৰূপে যেতিয়া দ্বিতীয় মহাদেৱ শংকৰৰ লগত মিলন হ'ল হোৱাৰ পিছত কিন্তু সতীৰ মানে পূৰ্বজন্মৰ কথাবোৰ মনলৈ আহি গ'ল। হৰি হৰি, মই সেই ৰামচন্দ্ৰ গোসাঁইক মই পৰীক্ষা কৰিবলৈ গৈ মোৰ যি বিলাই হ'ল, হৰি হৰি মই এইবুলি আৰু সেই ভুল কেতিয়াও নকৰোঁ। স্বামী, মোক আপুনি এইবাৰ কেৱল ৰামচন্দ্ৰৰ গুণ যশ মোক একাধাৰে শুনাব লাগে। হে স্বামী, ৰাম নামৰ মহিমাৰ সম্পৰ্কে মোক অকমান কৃপা কৰকচোন। তেতিয়া মহাদেৱ শংকৰে আচৰিত হৈ কৈ উঠিল, পাৰ্বতী, ৰামচন্দ্ৰৰ ৰাম নামৰ মহিমাৰ সম্পৰ্কে স্বয়ং ৰামচন্দ্ৰ প্ৰভুৱেও নাজানে। কৃষ্ণ গোসাঁই কৃষ্ণ নামৰ গুণ যশৰ বিষয়ে স্বয়ং ভগৱানে কৃষ্ণই নাজানে, এতিয়া মই কেনেকৈ ক'ম বাৰু? মোৰ বাস্তৱ জীৱনত মই যি বুজি পাইছো মই তাকেহে তোমাৰ আগত ক'ব পাৰিম। বোলে ক'বলৈ হওক, তাকে ক'বলৈ হওক। তেতিয়া মহাদেৱ শংকৰে ৰাম নামৰ মহিমাৰ সম্পৰ্কে কি বুলি কৈছে মন কৰিব লগা। নাম পাৰ্বতী চোৱাচোন, নাম প্ৰভাৱ শম্ভু অবিনাশী সাজে অমঙ্গল মঙ্গল ৰাশি। পাৰ্বতী চোৱাচোন, মোক যে লোকালোক স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোকত যে মোক অবিনাশী ঈশ্বৰ বুলি লোকালোকে যে পূজা অৰ্চনা কৰে, প্ৰকৃততে মই অবিনাশী জানো? মই অবিনাশী নহয়। মই অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰত্যেকখন ব্ৰহ্মাণ্ডত এজন ব্ৰহ্মা, এজন বিষ্ণু, এজন ৰুদ্ৰ থাকে। সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কোনোবা এখন ব্ৰহ্মাণ্ডৰে মই এজন ৰুদ্ৰ, মইতো ঈশ্বৰ নহয়। তথাপিতো মানুহে মোক যে ঈশ্বৰ তুল্য জ্ঞান কৰে, কেলে কৰে জানা? আৰু মই বিনাশী ক্ষণভংগুৰ হোৱা স্বত্তেও মই অবিনাশী পদ প্ৰাপ্ত হৈ গ'ল। কাৰ কাৰণে জানা? নাম প্ৰভাৱ শম্ভু অবিনাশী। মই ৰাম নামৰ প্ৰভাৱতে আজি বিনাশী ভোলানাথ শিৱ শংকৰে অবিনাশী পদ প্ৰাপ্ত হৈ গ'ল। আৰু সতী চোৱাচোন, মোৰ যে শৰীৰত ভস্ম ধূলা, মানুহেনো শৰীৰত ভস্ম ধূলা সানিব লাগে নে? মই সানিছো। আৰে কঁকালত ব্যাঘ্ৰ চৰ্ম মইতো পিন্ধিছো, শিৰত জটা, গলত নৰমুণ্ড মালা আৰু কণ্ঠৰ সৰ্পৰ অলংকাৰ, হাতত ডম্বৰু ত্ৰিশূল। গতিকে মোৰ এই ৰূপ হ'ল অমাংগলিক ৰূপ। কেনেবাকৈ যদি ৰাতি মানুহে দেখে ভয়ত প্ৰাণ যাব। এই অমাংগলিক ৰূপ হোৱা স্বত্তেও সাজে অমঙ্গল মঙ্গল ৰাশি, মই সজাই লোৱা অমাংগলিক আ অলংকাৰ হোৱা স্বত্তেও সব মাংগলিক আ অলংকাৰ হৈ গ'ল লোক সমস্তৰ মাজত। ৰাম নামৰ মহিমা ইমান মহান। আমাৰ ব্ৰহ্মাপুৰ মাধৱগুৰুজনাই কি বুলি ক'লে? মহাদেৱ শংকৰে যি পাৰ্বতীৰ আগত নামৰ যি মহিমা কৈ আছিল, সেই মহিমাটোত আমাৰ কৃপালু গুৰুজনে আমাৰ ভাষাত ইমান প্ৰাঞ্জল ভাষাৰে মানে ব্যাখ্যা কৰিলে মন কৰিব লগা। কি বুলি ক'লে? শুনি তুমিয়ে ৰাম ৰাম যেবে বোলা যেবে
তোমাৰ বদন হইবে শ্রেষ্ঠ অমূল্য। হি পার্বতী, তুমি রাম বলা, তুমি রাম চিন্তা করা, তুমি রাম নাম জপ করা, কি হব জানা? তোমার বদন, তোমার মুখমণ্ডল হইবে শ্রেষ্ঠ অমূল্য। তোমার এই মুখখনত সুন্দর হবার কারণে এভাগেই মহারত্ন, এভাগেই মহা সুগন্ধ তত্ত্ব আছে ভগবন্তৰ নাম শ্ৰৱণ কীৰ্তন স্মৰণ চিন্তন, নাম জপ কৰা, নাম কীৰ্তন কৰা হইবে শ্ৰেষ্ঠ অমূল্য। সেইকাৰণেতো মই কি কৰো জানা? সেইকাৰণে মই ৰাম নাম জপ কৰি থাকো। এ রাম 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 বুলি ও রামতে রম সর্বক্ষণে জানা রাম নাম সহস্র নামৰ তুল্য। মন কৰিব লগা কথাই এই ভাগ। আমাৰ কৃপাল গুৰুজনে ৰাম নামৰ বিশ্লেষণটো কেনেকে কৰিছে মন কৰকচোন। মহাদেৱ শংকৰে ক'লে, পাৰ্বতী ৰাম 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 বোলা যাবে, তুমি যদি ৰাম নাম লোৱা তোমাৰ বদন হইবে শ্ৰেষ্ঠ অমূল্য। মইতো সেইকাৰণে ৰাম 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 বুলি মই ৰামতে ৰমহো সৰ্বক্ষণে। নম্বৰ 1। 2 নম্বৰত এই ৰাম নাম কিমান মহত্ত্ব জানা পাৰ্বতী? জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। প্ৰভু ভগৱন্তৰ 1000 নাম আছে। 1000 নাম জপ কৰি যি ফল পায়, এবাৰ ৰাম নাম স্মৰণ চিন্তন কৰিলে হেনো সহস্ৰ মানে 1000 প্ৰভু ভগৱন্তৰ নাম জপি যি ফল পায়, সেই ফল এবাৰ ৰাম নাম স্মৰণ চিন্তন কীৰ্তন কৰিলে সেই ফল পাই যায়। ইমান ৰাম নামৰ মহামহত্ব। দিব্য সহস্ৰেক নাম 3 বাৰ পঢ়ি পাৱে যিটো ফল, একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয়তাক সকল। এটা যুগত ৰাম অৱতাৰত ৰাম নাম প্ৰকাশ হ'ল। এই ৰাম নাম মানে 1000 নামৰ সম। দ্বাপৰ যুগত কৃষ্ণ ৰূপে আবিৰ্ভাৱ হ'ল। কৃষ্ণ নাম মানে 1000 ঈশ্বৰৰ নাম জপ কৰি যি ফল পায়, এবাৰ কৃষ্ণ নাম স্মৰণ চিন্তন কৰিলে সেই ফল পায়। প্ৰভু সমস্ত